ধাৰাবাহিকভাৱে অসম নৰ্থ ইষ্ট নিউজ লাইভৰ বাতৰিত সম্প্ৰচাৰ হোৱাৰ পাছত আজি খুমটাইৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ৰঙামাটি চাহ বাগিচাৰ ম্যাদী মাটিত অবৈধভাৱে কেঁচাৰ মিক্সাৰ প্লাণ্টৰ আৰু অন্যান্য উদ্যোগ স্থাপন কৰা বিষয়ক লৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে গোলাঘাট জিলা সহকাৰী উপায়ুক্ত মহোদয়, চাহ মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অমৃত নাগ, জিলা সভাপতি অনন্ত দেৱ, ভাৰতীয় চাহ মজদুৰ সংঘৰ গোলাঘাট জিলাৰ সভাপতি ভৰত মণ্ডল, ৰঙামাটি গাঁও প্ৰধান নিতুল দাস, চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থা আটাচাৰ ৰঙামাটি আঞ্চলিক বিষয়ববী আৰু স্থানীয় চাহ শ্ৰমিক ৰাইজ। দীৰ্ঘদিন ধৰি সদগুৰু প্ৰাইভেট লিমিটেড কোম্পানীৰ মালিক চিৱালা আৰু দিলীপ আগৰৱালাই প্ৰশাসনৰ সকলো নীতি নিয়ম উলংঘা কৰি যি অভিযোগ চাহ মুক্তি সংগ্ৰাম সমিতিৰ দাবী জনাই আহিছিল আজি প্ৰমাণিত হ'ল। সভাত সহকাৰী আয়ুক্তগৰাকীয়ে বনিয়া গোষ্ঠী দিলীপ আগৰৱালা আৰু সদগুৰু প্ৰাইভেট লিমিটেডক উক্ত উদ্যোগটোৰ মাটি আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ যাৱতীয় নথিপত্ৰ দাখিল কৰিব দিয়াত কোনো ধৰণৰ নথিপত্ৰ প্ৰদান কৰিব নোৱাৰিলে, যাৰ ফলত উক্ত উদ্যোগটো জিলা প্ৰশাসনে অনিৰ্দিষ্ট কালৰ বাবে বন্ধ থকাৰ নিৰ্দেশ দিয়ে। গোলাঘাটৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24x7। তাত মানে প্ৰায় 300ৰ ওপৰ মানুহ আছে আৰু 20টা নহয়, তাত প্ৰায় 70-80টাকৈ ওপৰত মানে ঘৰ আছে। তো এটা ঘৰত যদি আপুনি 5জনকৈ ধৰক, তেতিয়া 70ৰ লগত আপুনি প্লাছ কৰি দিয়ক কিমান মানুহ আছে। গতিকে আচলতে চাহ শ্ৰমিকৰ যে নিৰাপত্তা চৰকাৰখনেও দিব পৰা নাই, চাহ শ্ৰমিকৰ যে নিৰাপত্তা আচলতে প্ৰশাসনেও দিব পৰা নাই, চাহ শ্ৰমিকৰ যে নিৰাপত্তা আচলতে এই যে আচলতে যিবিলাক লুটেৰা বুলি কৈছো, লুটপাট কৰিবৰ কাৰণে যিবিলাক আহিছে, যিবিলাক দালালি আহিছে, পুঁজিপতি আহিছে, যিবিলাক নেকি আচলতে বুনিয়া গোষ্ঠী অসমখনক শেষ কৰিবৰ কাৰণে আহিছে, তেওঁলোকক কিন্তু আমি লাষ্ট বাৰৰ কাৰণে সকীয়াই দিছো। আমাক আগৰ চাহ শ্ৰমিক ভাবিব নালাগে দেই। এই যিটো নেকি মানুহে এটা কথা কয় নহয় যে য'ত গৈ নাপায় বোলে গৰু গাড়ী, তাত গৈ পাই বোলে মাৰোৱাৰী, আচলতে সেইবিলাক চিষ্টেম ইয়াত নহব। কিন্তু আমাৰ জেগাত কিন্তু আচলতে সোমাবলৈ আমি কেতিয়াও নিদিওঁ। আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ মাটি কিন্তু কেতিয়াও আমি কিন্তু জব্দ কৰিবৰ কাৰণে নিদিওঁ। অবৈধভাৱে যদি মাত মাতে, সেইটো লাগিলে নাগেই হওক, সেইটো লাগিলে ফুকনে হওক, সেইটো লাগিলে আগৰৱালাই হওক, সেইটো লাগিলে অন্যান্য কোনোবা টাইটেলৰে হওক, আমি কিন্তু মাত মাতি যাম। তাৰ কাৰণে যদি আমাৰ যদি প্ৰাণো দিবলগীয়া, আহুতি দিবলগীয়া হয়, আমি জাতিটোৰ কাৰণে প্ৰাণ দিবৰ কাৰণে কিন্তু আমি তৈয়াৰ আছো। তথাপিও কিন্তু আমি কিঞ্চিত মানুহ কিন্তু মাতি এইবাৰ কিন্তু আমি এৰি নিদিওঁ। আৰু ইয়াৰ কিন্তু প্ৰত্যুত্তৰ কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে দিব লাগিব। আৰু তেওঁলোকৰ লগত কিন্তু তেওঁলোকৰ ওপৰত কিন্তু পদক্ষেপ ল'ব লাগিব। আৰু লগতে এই কথাটো স্পষ্ট কৰি দিছো, তেওঁলোকে আচলতে ইমান 100 বিঘাৰ মাটিৰ কেনেকৈ অধিকাৰী হৈ গ'ল। তাৰমানে মিছন বসুন্ধৰা 1 যেতিয়া ওলালে, মিছন বসুন্ধৰা 2 যেতিয়া ওলালে, মিছন বসুন্ধৰা 3 যেতিয়া ওলালে, এইবিলাকৰ কাৰণে ওলালে নেকি? আমাৰ অসমৰ আদানী আম্বানীৰ কাৰণে ওলালে নেকি? মানে দিলীপ আগৰৱালাৰ কাৰণে আৰু গুডু আগৰৱালাৰ কাৰণে, ৰাজু আগৰৱালাৰ কাৰণে, এইবিলাকৰ কাৰণে ওলালে নেকি? আচলতে অসমক আচলতে মিছন বসুন্ধৰা বিলাক তেওঁলোকৰ কাৰণে কৰি দিছে নেকি? তেওঁলোকে আচলতে লুটপাট কৰিবৰ কাৰণে আচলতে তেওঁলোকক আচলতে এই বসুন্ধৰা বিলাক মিছন বসুন্ধৰা ওলালে নেকি? সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক অনুৰোধ কৰিছো, আপুনি যদি তেওঁলোকৰ কাৰণে যদি মিছন বসুন্ধৰা ওলাইছে, তেতিয়াহ'লে মিছন বসুন্ধৰা 3তে শেষ কৰি দিয়ক। আপুনি যদি 100লৈকে গুচি যায়, 500লৈকে মিছন ধৰাত গুচি যায়, তেতিয়াহ'লে গোটেই মাটিখিনি কিন্তু তেওঁলোকে যে লুটপাট কৰি মেলি পেলাই অসমখন চেচ দি দিব, এইটো কথা কিন্তু খাটাং এটা ইতিমধ্যে প্ৰমাণ হৈ গৈছে। গতিকে আমি যিকোনো পৰ্যায়ত কিন্তু আমি হাৰ নামাৰো। লাগিলে আমি হাততে ৰাষ্ট্ৰীয় ঘাইপথে আমি ঘেৰাও কৰিম, লাগিলে আমি প্ৰেচাৰ মেচিন আমি ভাঙি দিবলৈ আমি বাহিৰত কৰিম, অগণতান্ত্ৰিক ভাৱে হলেও কিন্তু আমি আন্দোলন কৰিম আৰু গণতান্ত্ৰিক ভাৱেও আন্দোলন কৰিম। কিন্তু ইতিমধ্যে প্ৰমাণ হৈ গৈছে আমি যে গণতন্ত্ৰত আছো আৰু সত্যত যে আমি মাত মাতি আছো, ইতিমধ্যে কিন্তু প্ৰশাসনো স্বীকাৰ কৰিবলৈ কিন্তু বাধ্যত পৰি গৈছে। এইটো এটা চাওক, নতুন ষ্টন কেঁচাৰ স্থাপন কৰিলে কোনো অঞ্চলত ষ্টন কেঁচাৰ গোট খোৱাৰ পৰা হাত সাৰিবলৈ 2টা ষ্টন কেঁচাৰৰ সীমাৰ মাজৰ দূৰত্ব 300 মিটাৰতকৈ কম হ'ব নালাগে। এনেকুৱা ধৰণৰ বহু আচলতে গাইডলাইন আছে। আৰু গাইডলাইন আছে, আপোনালোকে চাব এটা গাইডলাইন, ন্যূনতম 100ৰ পৰা 150 জন বা পচা কেঁচা খেৰ আৰু পকা ঘৰ দুয়োটা ধৰি 20টা ঘৰ থকা আৱাসিক অঞ্চলৰ পৰা কমেও 300 মিটাৰ দূৰত 300 মিটাৰ দূৰত 150 জনকৈ অধিক বা 20টাতকৈ অধিক ঘৰৰ পৰা 500 মিটাৰ দূৰত এটা ষ্টন ক্ৰাছাৰ স্থাপন কৰিব পাৰিব। কিন্তু একেবাৰে নিলগত লাগি আছে মানুহবিলাক। আচলতে NOC কেনেকৈ পালে? এতিয়া যি নেকি আমাৰ আচলতে চৰকাৰী গাঁওবুঢ়া খোদা চাওক, চৰকাৰী গাঁওবুঢ়াই কিন্তু স্পষ্ট কৰি দিলে যে তেখেতক আচলতে ষ্টক কৰিবৰ কাৰণে আচলতে NOC দিয়া হৈছিলে। কিন্তু এই মানে প্ৰেচাৰ মেচিন খুলিবৰ কাৰণে কিন্তু তেওঁলোকক কিন্তু পাৰ্মিশন দিয়া নাছিলে। কিন্তু সম্পূৰ্ণৰূপে জালিয়াতি কৰিছে সদগুৰু কনষ্ট্ৰাকচনে, সম্পূৰ্ণৰূপে জালিয়াতিত আচলতে মিল আছে দিলীপ আগৰৱালা, ৰাজু আগৰৱালা, গুডু আগৰৱালা আৰু আগৰৱালা
আগৰৱালা পৰিয়ালে যে কিমান আচলতে ভূঞা মানুহৰ মৃধা মানুহৰ কত মানুহৰ যে মাটি লুটপাট কৰি আছে পৰৱৰ্তী খণ্ডত কিন্তু আপোনালোকক গোটেইখিনি প্ৰতিবেদন আমি তথ্য সহকাৰে যদি দিব নোৱাৰো তেতিয়াহ'লে সমগ্ৰ অসমৰ পৰা আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ নাম কৰ্তন কৰি মেলি পেলাই আমি আজিৰ পৰা চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি নকৰো বুলি মেলি পেলাই আমি আপোনালোকৰ প্ৰেছ মিট যোগেদি আমি কিন্তু ঘোষণা কৰি দিম এইটো মান্তি হ'ব পৰা নাই তেওঁলোকে ইয়াত অকল দালালি ৰাজ চলাব আহিছে চাহ শ্ৰমিকক শোষণ কৰিবলৈ আহিছে চাহ শ্ৰমিকক লুটপাট কৰিবলৈ আহিছে আৰু চাহ শ্ৰমিকক লুটপাট কৰি মেলি পেলাই আচলতে তেওঁলোকে আচলতে ইয়াত মানে ইনকম কৰিবলৈ আহিছে কিন্তু প্ৰাইভেট লিমিটেডৰ বৰ্তমান ডকুমেণ্টছ প্ৰডিউচ কৰিব পাৰিলে নাই সৎগুৰু যিটো নেকি আচলতে প্ৰাইভেট লিমিটেড যিটো আছে নামটোৱে সৎগুৰু মানে সত্য কিন্তু সৎগুৰু নহয় অসত্য যে আজি প্ৰমাণ হৈ গ'ল তেওঁলোকে এটাও আচলতে ডকুমেণ্টছ ইয়াত প্ৰডিউচ কৰিব নোৱাৰিলে আমি আগৰ পৰাই কৈ আছিলো যে তেওঁলোকে নোৱাৰে কাৰণ এটা কথা মই আপোনালোকক স্পষ্ট কৰি দিছোঁ ইয়াত লিখাই আছে আপোনালোকে চাওক এটা যদি ষ্ট'ন ক্ৰেচাৰ যদি চলাবলগীয়া হয় 1981 চনৰ বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ বৰ্ডৰ অনুযায়ী যদি দেখাবলগীয়া হয় তেতিয়াহ'লে বহুখিনি নিয়ম আচলতে তেওঁলোকে পালন কৰিব লাগিব তাৰে ভিতৰত মই এটা ইয়াত কৈ দিছোঁ অসম চৰকাৰৰ ৰাজহ বিভাগৰ সংশ্লিষ্ট চক্ৰ বিষয়াৰ দ্বাৰা অকৃষিভূমি বুলি প্ৰমাণিত হোৱা মাটিতেহে ষ্ট'ন ক্ৰেচাৰ বহুৱাব পাৰে কিন্তু এইটো কৃষিভূমি বুলি পেলাই ইতিমধ্যে কিন্তু প্ৰমাণ হৈ গৈছে তাৰ মানে তাত তেওঁলোকে বহুৱাব নোৱাৰে আমাৰ যিটো দাবী আছিলে সেই দাবীটো কিন্তু ইতিমধ্যে মানি লৈছে আৰু ইতিমধ্যে তেওঁলোকে মানে গোলাঘাট জিলাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ অৰ্থাৎ আয়ুক্ত মহোদয়ক আচলতে তেওঁলোকে যি মাইনাছ বনিছে সেই মাইনাছখন তেওঁলোকৰ লগত আলাপ আলোচনা কৰি পুংখানুপুংখকৈ আচলতে সুন্দৰকে বনাই মেলি পেলাই আমাক এখন মাইনাছ দিব তেতিয়া কিন্তু গোটেইখিনি কথা তাত স্পষ্ট হৈ পৰিব এই কথাটো কিন্তু আপোনালোকক আমি স্পষ্ট কৰি দিছো আৰু লগতে এটা নাই ইতিমধ্যেতো চিল হৈ গৈছে ইতিমধ্যেতো চিল কৰি দিছে বুলি মেলি পেলাই ইতিমধ্যে মানে হৈ গৈছে সেইকাৰণে কিন্তু আপোনালোকক মিডিয়াবিলাকক আমি ধন্যবাদ দিছোঁ আপোনালোকৰ যিটো নেকি মুখ্য ভূমিকা আছে আচলতে আপোনালোকৰ চেনেলবিলাকক যিমানে আমি ধন্যবাদ দিওঁ সিমানেই কম হ'ব আপোনালোকে যদি এনেধৰণে বাতৰি পৰিৱেশন কৰে আপোনালোকে যদি বাতৰি পৰিৱেশন কৰে আমাক কিন্তু মিছন বসুন্ধৰা 1 মিছন বসুন্ধৰা 2 মিছন বসুন্ধৰা 3 যদি অসম চৰকাৰেও যদি আমাক মাটিৰ পট্টা নিদিয়ে আপোনালোকৰ নিচিনা যদি মিডিয়া পাৰ্চন আমাৰ লগত যদি থাকে তেতিয়াহ'লে কিন্তু যি চিলিঙত মাটি গৈ আছে আমি কিন্তু আৰামকে বহিব পাৰিম আপোনালোকৰ কিন্তু ভূমিকাটো কিন্তু মুখ্য ভূমিকা আছিলে সেইকাৰণে কিন্তু আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে কিন্তু আপোনালোকৰ চেনেলক কিন্তু অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আদিবাসী চাহ জনগোষ্ঠীৰ কাৰণে আপোনালোকে এনেকৈ মাত মাতি যাব সেইকাৰণে আজি কিন্তু আপোনালোকৰ চেনেলবিলাকক কিন্তু সমগ্ৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকে সমগ্ৰ অসমীয়া ৰাইজে কিন্তু আজি আদৰি লোৱা পৰিলক্ষিত হৈছে আৰু লগতে এইখিনিতে হয় আজি খুমটাই অঞ্চলৰ সকলো মিডিয়া বন্ধুসকলক আমি ধন্যবাদ জনাইছোঁ আজি খুমটাই ৰাজহ চক্ৰ কাৰ্যালয়ত ৰঙামাটি চাহ বাগিচাত যি অবৈধভাৱে যি কেঁচাৰ মিক্সাৰ যিটো মেচিন মানে উদ্যোগ গঢ়ি উঠিছে এই সন্দৰ্ভত স্থানীয় বিশেষকৈ বাগিচাত কাম কৰা শ্ৰমিকসকলৰ ক্ষতি হৈছে সেই বাগিচাখনৰ প্লান্টেশ্যনৰ ক্ষতি হৈছে আশে পাশে খেতি কৰা মানুহখিনিৰ ক্ষতি হৈছে আৰু আমি গম পোৱাত আমি সোধপোছ কৰিছোঁ তো এই মাটিসমূহ আজিৰ পৰা অলপমান কেইবছৰ আগত তাত ধান খেতি হৈছিলে আৰু কিবা কাৰণত পুঁজিপতিসকলে প্ৰলোভন দি হয়তো মানুহক ফুচলাই পেলাই সেই মাটিসমূহ তাৰ পৰা লৈ পেলাই সেইটো এগ্ৰিকালচাৰ লেণ্ড হয় এইটো আমি জানো তাৰ স্থানীয় মানুহে তাত খেতি কৰিছিলে গতিকে এইটো আমি স্থানীয় মানুহৰ পৰা গম পাইছোঁ প্ৰথম কথা আৰু ইয়াত মানে কেঁচাৰ মেচিন এটা উদ্যোগ স্থাপন কৰা যিটো আমাৰ 6টামান নম্বৰ ইয়াত 1 নম্বৰত আছে NOC ফৰ লোকেল বডি স্থানীয় মানুহৰ পৰা NOC লাগিব যদিও NOC তেওঁলোকৰ হাতত নাই 2 নম্বৰ আছে নন এগ্ৰিকালচাৰ লেণ্ড চাৰ্টিফিকেট ফ্ৰম দ্য ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন সেই মাটিটো যে নন এগ্ৰিকালচাৰ লেণ্ড হয় তাৰ কাৰণে প্ৰশাসনে চাৰ্টিফিকেট দিব লাগিব 2 নম্বৰ ডকুমেণ্টছ 3 নম্বৰত আছে প্ৰজেক্ট ৰিপৰ্ট তেওঁলোকৰ প্ৰজেক্টৰ যিটো ৰিপৰ্ট আছে 4 নম্বৰ সাইট প্লেন লেণ্ড ডকুমেণ্টছ সেই মাটিটোৰ ডকুমেণ্টছ আৰু এফিডেভিট ফ্ৰম এডপ্টিং পলিউশ্যন কণ্ট্ৰল মেজাৰ্ছ এজ ছাজেষ্ট বাই দ্য CPCB মানে পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰা চাৰ্টিফিকেট তো তেওঁলোকৰ প্ৰথম যিটো ষ্টেপ যিটো পাব্লিক তো গোটেই ৰাইজে তাক বিৰোধিতা কৰিছে গতিকে গোটেই ৰাইজে যেতিয়া পঞ্চায়তৰ পৰা লৈ পেলাই পঞ্চায়তক কোনো NOC দিয়া নাই সন্থা সংগঠন আছে সবেই বিৰোধ কৰিছে এনেকুৱা পৰ্যায়ত আমি নাই ভাবা যে তেওঁলোকে ইয়াৰ তেওঁলোকৰ হাতত লিগেল ডকুমেণ্টছ আছে গতিকে প্ৰশাসনো এই বিষয়খিনি হেৰি হৈছে আৰু এই ক্ষেত্ৰত যিমান A to Z যিখিনি 6টা ডকুমেণ্টছ লাগে ইয়াত স্থানীয় ৰাইজৰ পৰা লৈ জিলাৰ প্ৰশাসনৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ তেওঁলোকৰ সন্মতি লাগিব গতিকে যিহেতু ৰাইজ বিৰোধিতা কৰিছে এই উদ্যোগটোৰ ক্ষেত্ৰত গতিকে আমি ভাবিছোঁ এই উদ্যোগটো সম্পূৰ্ণ প্ৰশাসনে বন্ধ কৰি দিব লাগে আৰু যেহেতু ৰাইজৰ স্বাৰ্থত কিন্তু ৰাইজে বিৰোধিতা কৰিছে গতিকে আমি ভাবিছোঁ যে এই কেঁচাৰ প্লান্টটো সম্পূৰ্ণভাৱে বন্ধ কৰি দিব লাগে আৰু আহ্বান জনাইছে সেই প্লান্টটো বন্ধ কৰি
সেই প্লাণ্টত যিখিনি মাটি তেওঁলোকে অস্থায়ীভাৱে লৈ ৰাখিছে সেই প্লাণ্টৰ সেই মাটিখিনি স্থানীয় নিবনুৱাখিনিক অন্য কিবা উদ্যোগ কৰিবৰ কাৰণে জিলা প্ৰশাসনে দিবৰ কাৰণে মই গোলাঘাট জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ। সঁচাকৈ আমি চাহ মুক্তি সংগ্ৰাম সমিতিয়ে যথেষ্ট আনন্দিত আজি আৰু আপোনালোককো পোনছাতে ধন্যবাদ জনাইছোঁ। যোৱা 25 তাৰিখৰ পৰা যিটো ধাৰাবাহিকভাৱে আপোনালোকে যিটো নেকি সমস্যাক লৈ আপোনালোকে বাতৰি পৰিৱেশন কৰিছিল তাৰ আচল সত্যটো আজি প্ৰকাশ পালে আৰু সঁচাকৈ আমি আনন্দিত যে আজি যিহেতুকে গোলাঘাট ADC বাইদেউ আহিছিলে, আমাৰ খুমটাই ৰাজচক্ৰৰ মানে বিষয়া আছিলে আৰু আমি যেতিয়া বিষয়বিলাক আলাপ আলোচনা কৰিবলৈ গ'লোঁ, ৰঙামাটিত যিটো নেকি অবৈধভাৱে যিটো নেকি মানে কেঁচাৰ মেচিন বহাইছে, তাত যিটো কাম চলি আছে এইটো যে সম্পূৰ্ণ অবৈধ সেই কথাটো আজি প্ৰমাণ হ'ল। কেনেকৈ হ'ল সেই কথাটো, যেতিয়া ডকুমেণ্টৰী যেতিয়া তেওঁলোকৰ হাতত নাই, কোনো এটা কাগজ পত্ৰ তেওঁলোকৰ নাই, তেতিয়াহ'লে এইটো অবৈধ আৰু কোনো কথাই নাই। ADC বাইদেৱে স্পষ্টকৈ কৈছে যে তেওঁলোকৰ হাতত একোৱে কাগজ পত্ৰ নাই। আমাৰ সন্মুখতে তেওঁলোকক মাতি আনি পেলাই বিচৰা হৈছে তোমালোকৰ ডকুমেণ্ট দিয়া, একো ডকুমেণ্ট দিব পৰা নাই। দেন তাৰ মতলবটো কি? এইটো সম্পূৰ্ণৰূপে অবৈধ আৰু অবৈধভাৱে কৰি আছিলে। আৰু সেইকাৰণে আমি চাহ মুক্তি সংগ্ৰাম সমিতিয়ে চাহ মুক্তি সংগ্ৰাম সমিতিৰ উন্নয়নৰ কাৰণে মাত মাতি থকা নাই, মাত মাতি আছোঁ আমি কেৱল মাত্ৰ জাতিৰ কাৰণে। আমাৰ চাহ বাগিচাৰ মাটিত কোনোবাই যদি এনেধৰণে বেদখল কৰে তাত কিন্তু আমি কাকো ৰেহাই দিবলৈ নাই। প্ৰশাসনে ইতিমধ্যে চিল কৰিছে আৰু যেতিয়ালৈকে আজিৰ যিখিনি আলোচনা আমাৰ উচ্চ পৰ্যায়ৰ মানে আমাৰ গোলাঘাট জিলা উপায়ুক্তৰ টেবুললৈ যাব, যেতিয়ালৈকে এই বস্তুটো মীমাংসা নহ'ব তেতিয়ালৈকে এই কেঁচাৰ মেচিন সম্পূৰ্ণৰূপে বন্ধ কৰি ৰখা আজি আমাৰ ADC বাইদেউ তথা আমাৰ মানে ৰাজচক্ৰৰ বিষয়ে সম্পূৰ্ণৰূপে তেওঁলোকক জনাই দিছোঁ।